হেল্ল' গাইজ, পুনৰ স্বাগতম জনাইছোঁ মোৰ এই DJP অল ইন ওৱান মিচিং ইউটিউব টেইলৰিং চেনেলটোলৈ। গতিকে মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আমি এখন জিন্স পেণ্ট এই জিন্স পেণ্টৰ পৰা আমি নিজে কেনেকৈ বেগ এটা মেকিং কৰিব পাৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গতিকে আমি বেছি পলম নকৰোঁ, আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওক, এইখন আমাৰ জিন্সৰ পেণ্ট আছিলে পুৰণা। আপোনালোকে নতুন যিমতে কৰিব পাৰে, যেনেকৈ কৰিব পাৰে এনেকৈ জিন্সৰ পেণ্ট একটা লং পেণ্ট একটা লৈ ল'ব। তাৰপিছত এইটো আমি টুকুৰা কৰি লৈছোঁ। ফাৰ্ষ্টত টুকুৰা কৰি মেলি আমি ইয়াত দাগ দিছোঁ। এইটো দাগটো দিয়াৰ কাৰণ হ'ল ইয়াত আমি চুকটো ইয়াতে দিব লাগিব। গতিকে আপোনালোকে ভালকৈ চাই ল'ব। মই যেনেকৈ বনাইছোঁ ঠিক তেনেকৈ আপোনালোকে বনাব পাৰিব, আৰু বেলেগ ষ্টাইলতো বনাব পাৰে। এইটো আপোনালোকৰ ওপৰত হ'ব, কিন্তু মই যেনেকৈ চিম্পুলকৈ বনাব পাৰোঁ ঠিক তেনেকৈ মই আপোনালোকক বনাই দেখুৱাম। আপোনালোকে চাওক, আমি টুকুৰা কৰোঁ। তাৰপিছত টুকুৰা কৰাৰ পিছত এতিয়া সেই বাছি যোৱা এই জিন্সৰ কাপোৰখনকে আমি তলত লগাম। গতিকে তলৰটো আমি কাটি ল'ম। এতিয়া তলত আমি কেনেকৈ লগাম এইটো আপোনালোকে মন কৰি চাব। আমি সেইটো বেকা বেকি আছিলে, সেইটো চিধা কৰি লৈছোঁ। এইটো চিধা কৰিবৰ কাৰণে এইটো দুয়োফালে আমি কাটিব লাগিব। তাৰ কাৰণে আমি কাটি লৈছোঁ। এই জিন্সৰ কাপোৰটোকে আমি তলত লগাব লাগিব। এতিয়া চাওক, আমাৰ কাটিং হৈ গ'ল। এইটো সমান কৰি লৈছোঁ। এইটো সমান কৰি লোৱাৰ পিছত এতিয়া আমি কেনেকৈ চিলাব এইটো আপোনালোকে চাই ল'ব। চাওক, মই এতিয়া চিলাবলৈ আৰম্ভ কৰিম। এইটো আমি উল্টা কৰি লৈছোঁ। য'ত আমি দাগ দিছিলোঁ ঠিক তাৰ পৰা চিলোৱাটো আৰম্ভ কৰিম। এতিয়া চাওক, চুকটো ইয়াতে হ'ব। গতিকে চাই যাওক আপোনালোকে আমি কেনেকৈ চিলাব পাৰোঁ। এতিয়া আপোনালোকে চাওক আমি কেনেকৈ চিলাই আছোঁ। বৰ্তমান এইটো আমাৰ চিম্পুল, একদম চিম্পুল ষ্টাইল কাটিং চাটিং। এইটো বেলেগকৈ কৰিব নালাগে, আপোনালোকে চালেই চাগে। জাষ্ট আমি জিন্সৰ পেণ্টটো টুকুৰা কৰি লৈছোঁ। তাৰপিছত তলত লগাবৰ কাৰণে আমাৰ যিমান জিন্সৰ কাপোৰটো বাছি আছিলে তাৰে এক টুকুৰা আমি তলত লগাই লৈছোঁ, চিধাকৈ কাটি মেলি। গতিকে এইটো আমি এতিয়া তলত লগাই চিলাই লৈছোঁ। হৈ গ'ল। এতিয়া আমাৰ তলত কেনেকৈ লগালে আপোনালোকে চাই লওক। এয়া আমাৰ এতিয়া বেক নক্সাটো হৈ গ'ল। জাষ্ট এতিয়া এক টুকুৰা এইটো জিন্সৰ কাপোৰ বাছি আছিলে, এইটো আমি এতিয়া কি বনাব আপোনালোকে চাওক। এতিয়ালৈকে আমাৰ বেগ বনোৱা সম্পূৰ্ণ হোৱা নাই। এতিয়া আমি এই বেগটো হেণ্ডেলটো বনাম। গতিকে হেণ্ডেলটো কেনেকৈ বনাব আপোনালোকে চাই যাওক। অতি চিম্পুলকৈ বনাই দিছোঁ, আপোনালোকে বুজিব পৰাকৈ। অলপ বেলেগ ধৰণেও বনাব পাৰিব, কিন্তু মই যেনেকৈ বনাইছোঁ ঠিক তেনেকৈ বনাব লাগে, এইটো একো কথা নহয়। গতিকে আপোনালোকে চাই লওক। চ' গাইজ, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইটো শিকাব বিচাৰিছোঁ যে যদি আপোনালোকৰ ঘৰত তেনেকৈ পেলাই থোৱা জিন্সৰ লং পেণ্ট আছে, তেতিয়াহ'লে আপোনালোকেও এইটো ট্ৰাই কৰি চাব পাৰে। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব, আৰু যদি এনেধৰণৰ আৰু ভিডিঅ' পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।
যাতে এনেকুৱা ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পাই থাকিব পাৰে। গতিকে মই আপোনালোকক সেইখিনিতে আৰু বেছি নকওঁ। এতিয়া আমি হেণ্ডেলটো বনোৱা হৈ গ'ল। হেণ্ডেলটো এতিয়া আমি ইয়াত লগাম, তেতিয়াহ'লে আপোনালোকে বেগটো আমি কেনেকৈ নিৰ্মাণ কৰিলোঁ এইটো চাব পাৰিব। এতিয়া চাওক, আমাৰ অলৰেডি হৈ গৈছে। যেনিবা আমাৰ এই হেণ্ডেলটো লগালে এতিয়া আমাৰ বেগটো হৈ গ'ল। মই ইয়াত পুৰণা পেলাই থোৱা জিন্স লং পেণ্টৰ পৰা আমি এইটো বেগটো বনোৱাৰ কাৰণে আপোনালোকে ইমান ধুনীয়া নেদেখিবও পাৰে, হ'লেও মই আপোনালোকক বনাই দেখুৱাইছোঁ। আপোনালোকে ভালকৈ বনাব পাৰিব যদি আমাৰ এই জিন্সৰ লং পেণ্টটো ভালকৈ আমি ধুই মেলি চিলালে আৰু ধুনীয়া দেখিব। আপোনালোকে ইউজ কৰিবও পাৰিব। এয়া চাওক, আমাৰ এতিয়া বেগ সম্পূৰ্ণ হৈ গৈছে। আমি এটা হেণ্ডেল লগালোঁ, তাৰপিছত নেক্সটটো লগাই আছোঁ। এই নেক্সটটো লগোৱাৰ পিছত আমাৰ বেগটো এতিয়া সম্পূৰ্ণ হৈ গ'ল। তাৰ কাৰণে এতিয়া মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে চাব, নহ'লে আপোনালোকে কেনেকৈ চিলালে বুজি নাপাব। তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰপিছতে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব যে আপোনালোকৰ মতামত। গতিকে আমাৰ আজিৰ ভিডিঅ'টো বেছি দেৰি নকৰোঁ, চাওক আপোনালোকে আমি কেনেকৈ বেগ এটা নিৰ্মাণ কৰিলোঁ। এয়া হ'ল আমাৰ বেগটো। গতিকে মই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আপোনালোকে চাব পাৰে।